হেল্ল' গাইজ, এয়া দেখিছে খেয়ালি মাৰি আছে পুৰা বিহু বতৰ। আমাৰ ফিচাৰীত ডাঙৰ বৰালি মাছ এটা আছে, ধৰিবলৈ বিচাৰি খেয়ালি মাৰি আছে। আৰু এয়া গৰু ছাগলীবোৰ দেখিছে ঘাঁহ খাই আছে ধুনীয়াকে। কাষতে পুখুৰীটো মাছ ধৰি আছে, পুৰা খেয়ালি মাৰি আছে। এইটো পিতাজী আমাৰ খেয়ালি মাৰি আছে পুৰা। এতিয়ালৈকে বৰালি মাছটো উঠা নাই। সেইজন আমাৰ বৰ্তা হয়, গৈ আছে। যিহেতু গাঁৱৰ পৰিৱেশ দেখিছে আপোনালোকে। বৰালি মাছটো অথনিৰ পৰা ধৰিবলৈ চেষ্টা কৰি আছে, কিন্তু পৰা নাই। আপোনাৰ পুৰা চেষ্টা কৰি আছে, ধৰিব পৰা নাই। বহুত টেঙৰ হৈছে বৰালি মাছটো, মানে পুৰণা বহুত দিনৰ আছে, ডাঙৰ। খেয়ালি মাৰি আছে, ধৰিব পৰা নাই। এবাৰ পৰিছিলে কিন্তু গুচি গ'ল। খেয়ালি মাৰি আছে পুৰা, এয়া দেখিছে আপোনালোকে। এয়া খেয়ালিত উঠা নাই, খালি পল লৈ আহিছে। পল মাৰিব আৰু জাল পাতিব। খেয়ালি জালত যিহেতু নুঠিলে, লাঙি জাল পাতিছে। এয়া দেখিছে গাইজ, পুৰা খেদি আছে বৰালি মাছটোক, ধৰিব পৰা নাই বৰ্তমানলৈকে। এইজনী আমাৰ ছোৱালীজনী দেখিছে, পুৰা তাই ফূৰ্তি আজি। মোমায়েকৰ ঘৰলৈ আহিবলৈ পাই খুব ভাল পাইছে তাই। এইবোৰ দেখিছে গাঁৱৰ পৰিৱেশ। কাঠৰ দলং এখন আছে আমাৰ ঘৰৰ ওচৰত সৰু, দেখিছে কাঠবোৰ পাৰি থৈছে। এইবোৰ সৰু সৰু পুখুৰী আছে কাষত, যিহেতু ধেমাজিৰ হয় এইটো ৰংগমঞ্চ হয় আমাৰ। এইটো আমাৰ আশে পাশে থকা পৰিৱেশবোৰৰ দৃশ্যবোৰ দেখুৱাই দিছোঁ আপোনালোকক। কাঠৰ দলঙৰ লগতে ফিচাৰীত বৰালি মাছটো ধৰা নাই, আন মাছবোৰ পাইছে। যিহেতু ডাঙৰ মাছটো বিহুত খাম বুলি চবেই আশা কৰি আছে, সেইকাৰণে ডাঙৰ মাছটো বিচাৰি আছে সকলোৱে। সেয়া পল মাৰি আছে আপোনালোকে দেখিছে। কাষত সেইবোৰ মানুহে চাইছে। পুঠি মাছজনী পালে, মই ভাবিলোঁ পুঠিজনীকে ভিডিঅ' এটা কৰোঁ। সেইজনী দেখিছে, এইজনী চিতল মাছ সৰু হৈ আছিলে, খাটিকে পেলাই দিলে। অলপ ডাঙৰ হ'লে ধৰিব। পল মাৰি আছে। এইটো বৰালিটো বৰ্তমান ধৰিছে, পলহত লাগিছে তেওঁ। দেখিছেনে গাইজ বৰালি মাছটো? সেইটো পলাই গ'ল, হাতৰ পৰাই গুচি গ'ল পিছল খাই। বহুত টেঙৰ হয় বৰালি মাছটো, দেখিছেনে? হাতৰ পৰা কেনেকৈ গুচি গ'ল পানীলৈ। আকৌ তাক খেদি খেদি আছে অথনিৰ পৰা, আকৌ হাতত পৰোঁতেও গুচি গৈছে গাইজ। সেইটো এবাৰ ধৰিলে, দেখিছেনে? সেইটো ডাঙৰটো ধৰিব পৰাই নাই। সেইটো পাৰলৈ এতিয়া লৈ আহিছে মাছটো। এইটো কাটিলে, ধৰাকেইটাই সকলোৱে কাটি ভাগ কৰিছে। এতিয়া ভাগ